নমস্কাৰ বাতৰিলৈ আপোনাক স্বাগতম মই জয়ন্ত মাধৱ গোস্বামী আজি দিছপুৰ থানাত পুনৰ জেৰা চলোৱা হ'ল ডাক্তৰ নবনীল বৰুৱাক আজি একেৰাহে তৃতীয় দিনৰ বাবে জেৰা চলোৱা হয় ডাক্তৰ বৰুৱাক এচিপি হিমাংশু দাসে জেৰা চলাই ডাক্তৰ বৰুৱাক তাজ ভিভান্টাৰ পাৰ্টিৰ ফুটেজ লাভ কৰিছে আৰক্ষীয়ে পাৰ্টিত এই মুহূৰ্তলৈকে 50 জনকৈ লোকৰ উপস্থিতি লাভ কৰিছে আৰক্ষীয়ে নৈশ পাৰ্টিৰ সিসিটিভি ফুটেজ চাই আৰক্ষীৰ এই তথ্য লাভ আজি তৃতীয় দিনৰ বাবে দিছপুৰ থানাত জেৰা চলোৱা হয় ডাক্তৰ নবনীল বৰুৱাক আনহাতে আন এক গুৰুত্বপূৰ্ণ তথ্য সন্মুখলৈ আহিছে 1 অক্টোবৰৰ নিশা তাজ ভিভান্টাত যি বাৰ্থডে পাৰ্টি চলিছিল সেই বাৰ্থডে পাৰ্টি আছিল এগৰাকী ঠিকাদাৰ তথা প্ৰতিষ্ঠিত ব্যৱসায়ীৰ সন্তানৰ বাৰ্থডে পাৰ্টি য'ত আছিল উচ্চ পৰ্যায়ত পদস্থ আৰক্ষী বিষয়াৰ পৰা আৰম্ভ কৰি হাই প্ৰফাইল ব্যক্তি আৰু 50 জন লোকৰ উপস্থিতি এই মুহূৰ্তত ধৰা পৰিছে সিসিটিভিৰ ফুটেজত কালি আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ নিৰ্দেশ মৰ্মে আজি দিছপুৰ আৰক্ষীয়ে জাননী প্ৰেৰণ কৰিছিল তাজ ভিভান্টালৈ সিসিটিভিৰ ফুটেজ সংগ্ৰহৰ বাবে এই জাননী প্ৰেৰণ কৰা হৈছিল আৰু তাৰ পিছতে দিছপুৰ আৰক্ষীয়ে লাভ কৰে তাজ ভিভান্টাৰ 1 অক্টোবৰৰ নিশাৰ বাৰ্থডে পাৰ্টিৰ সিসিটিভিৰ ভিজুৱেলছ আৰু সেই ভিজুৱেলৰ ভিত্তিত এই মুহূৰ্তত জানিব পৰা হৈছে নিশা 1 অক্টোবৰৰ নিশা উপস্থিত আছিল 50 জনকৈ লোক আৰু এই ফুটেজৰ অনুসন্ধান চলাই আছে বৰ্তমান ফুটেজ নিৰীক্ষণ কৰি অনুসন্ধান তথা তদন্ত অব্যাহত ৰাখিছে দিছপুৰ আৰক্ষীয়ে আনহাতে আজি তৃতীয় দিনৰ বাবে জেৰাৰ সন্মুখীন হয় ডাক্তৰ নবনীল বৰুৱা ডাক্তৰ নবনীল বৰুৱাক গ্ৰেপ্তাৰ কৰা হয় নে নহয় সেয়া লক্ষণীয় হ'ব এতিয়াও অনুমতি লাভ কৰা হোৱা নাই ডাক্তৰ নবনীল বৰুৱাক গ্ৰেপ্তাৰ কৰিবলৈ ইতিমধ্যে আদালতত আবেদন জনাইছিল আৰক্ষীয়ে আৰু আজি জেৰা সময়ত আৰু বহু তথ্য লাভ কৰিছে ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে ধুবুৰীত নিশা জব্দ হ'ল চোৰাং গৰু নিত্য নতুন কৌশলেৰে চোৰাং গৰু সৰবৰাহ কৰাৰ চেষ্টা আৰক্ষীয়ে জব্দ কৰা এখন টাটা সুমৰ পৰা 4টাকৈ চোৰাং গৰু জব্দ কৰে হেঁচি সুমত ভৰাইছিল 4টাকৈ গৰু পশ্চিমবংগৰ পৰা অহা টাটা সুমো বাহনখনক আৰক্ষীয়ে ৰখাৰ বাবে সংকেত দিয়ে যদিও আৰক্ষীৰ বাধা নেওচি তীব্ৰ বেগত গাড়ীখন যোৱাত আৰক্ষীয়ে খেদি ভাৰত বাংলাদেশ সীমান্তৰ কানুৰীৰ পৰা গাড়ীসহ গৰুকেইটা জব্দ কৰে আন্ধাৰৰ সুযোগ লৈ গাড়ীখনত থকা চালক আৰু হেণ্ডিমেনে পলাই সাৰে আজি সন্ধিয়া সময়ত আমাৰ ইনফৰমেশ্যন এটা আছিলে যে ৱেষ্ট বেংগল ফালৰ পৰা টাটা সুমো গাড়ী এখনত গৰু আহিব অবৈধভাৱে সেইমতে আমি বেলগুৰিত নাকাচিঙি লগালোঁ যদি তাতে ছিগনেল দিয়াৰ পিছত গাড়ীখন নৰখিলে পিছত গাড়ীখন আমি পিছা কৰি আহি লক্ষীমাৰী এইটো চাইডত আমি ধৰা পেলালোঁ কেইটা গৰু আছিলে গাড়ীখনত 4টা গৰু আছিলে গাড়ীৰ নাম্বাৰটো আছিলে AS 17A0316 আৰু মানে মানুহ ধৰা পৰিছেনে মানুহ নাই মানুহজন পলালে ডিগবৈত মাটিৰ দালালৰূপী চৰকাৰী গাঁওবুঢ়াক গ্ৰেপ্তাৰ বহুদিনৰ পৰা মাটি দালালৰ লগতে বিভিন্ন অপৰাধজনিত কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগ ডিগবৈৰ 2 নম্বৰ বৰবিল গাঁৱৰ গাঁওবুঢ়া কৃষ্ণ মাহাতোৰ বিৰুদ্ধে মাৰ্গেৰিটা মহকুমা আৰক্ষী বিষয়া পাৰ্থপ্ৰতিম দাসৰ নেতৃত্বত ডিগবৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গাঁওবুঢ়া কৃষ্ণ মাহাতোক গাঁওবুঢ়া কৃষ্ণ মাহাতোৱে দীৰ্ঘদিন ধৰি ৰাইজক ঠগ প্ৰবঞ্চনাৰে বহু লোকৰ মাটি আত্মসাৎ কৰি সম্পত্তিৰ পাহাৰ গঢ়াৰ অভিযোগ ৰাইজৰ বৰ্তমান ডিগবৈ আৰক্ষী থানাত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে গাঁওবুঢ়া গ্ৰেপ্তাৰক লৈ বৰবিল গাঁৱৰ ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে এফআইআৰ দেখা যায় যে তেওঁ কিছুমান মাটি এই কৃষ্ণ মাহাতো নামৰ গাঁওবুঢ়াজনে মানে হস্তগত কৰি বেলেগক বিক্ৰী কৰি দিছে সেইমতে আমাৰ ইয়াত এখন কেছ ৰেজিষ্টাৰ হৈছে ৰেজিষ্টাৰ হৈ পেলাই আমি তেওঁক আনি পেলাই দেখা যায় যে তেখেতৰ বিৰুদ্ধে বহু মাটি এইটোতো তেওঁ অভিযোগটো সত্যতা হৈছেই প্লাছ আৰু তেওঁ বহু মানুহৰ পৰা মাটি বাঢ়ি এনেকৈ বহু দিনৰ পৰা এনেকৈ চিন্স আজি 15-20 বছৰৰ পৰা এনেধৰণৰ মাটি কাম কৰি আছে দুবিঘা মাটি আছিলে 2 নম্বৰৰ এইটো মাটিটো মই চিনি পাওঁ দেখুৱাই দিব পাৰোঁ কিন্তু এই মাটিটো সি বিকিলে মানে কেনেকৈ মানে আমাৰ দেউতা যেতিয়া আছিলে এইটো আমাৰ সেইটো হেৰি কি মানে এটা জামিনটো লৈ আহিছিলে দেই সেইটো মানে আমাৰ ম্যাদী পট্টা আছিলে মানে তাক উলিয়াই লৈ আহিলে এই ম্যাদী পট্টাখন মানে হেৰি থাকিলে সফলতাৰ কোনো কাহিনী এদিনতেই ৰচিত নহয় কিন্তু সততা অধ্যৱসায় আৰু আত্মোৎসৰ্গ মনোভাৱেৰে সফলতাৰ কাহিনী এদিনত নিশ্চয় ৰচিব পাৰি দেশৰ দুগ্ধ বিপ্লৱৰ সূচনা কৰা আমুলৰ যাত্ৰা আৰম্ভ হৈছিল গুজৰাটৰ দুখন গাঁৱৰ পৰা ৭৫ বছৰ সম্পূৰ্ণ হোৱা আমুলেও একেলগে দেশৰ স্বাধীনতাৰ অমৃত মহোৎসৱ পালন কৰি আছে সামাহক আমুলে কেনেদৰে সফলতাৰ এই সোণালী অধ্যায় ৰচনা কৰিলে
गुजरात में पोल्सन डेयरी का एक छत्र राज था। पारसी उद्यमी पेस्तोंजी एडुलजी दलाल की पोल्सन डेयरी ने गुजरात के खेड़ा जिले में 1929 में मक्खन बनाना शुरू किया। किसानों से कम दाम पर दूध खरीदा जाता था। साल 1930 तक पोल्सन डेयरी के मक्खन का देश के शहरी बाजार पर कब्जा हो गया। पोल्सन डेयरी चांदी काट रही थी और किसान बदहाल हो रहे थे। किसानों में बेचैनी थी। ऐसे में आणंद के किसानों को जरूरत महसूस होने लगी अपने दुग्ध उत्पादन संघ की। कोविड-19 মহামাৰীৰ পৰিপ্ৰেক্ষিতত ঘোষণা কৰা লকডাউনে গ্ৰাম্য অৰ্থব্যৱস্থাকো প্ৰভাৱিত কৰিছে। অমৃতসৰ জিলাৰ এখন গাঁৱত কেথলিন লাধৰে দুখীয়া পৰিয়ালৰ দুখ দুৰ্গতি বুজি আৰম্ভ কৰিছে এক স্বেচ্ছাসেৱী সংস্থা। লক্ষ্য মহিলাসকলক আত্মনিৰ্ভৰশীল কৰা। সঞ্জীৱনী এ শ্বট অৱ লাইফৰ সাক্ষাৎ হয় কেথলিনৰ সৈতে। চাওঁ আহক এক ৰিপৰ্ট। দেয়াল ভাট্টিত বাস কৰা মহিলাসকলৰ বাবে এই সময় কামত ওলাই যোৱাৰ সময়, কিছু অৰ্থ উপাৰ্জন কৰাৰ সময়। এওঁলোকৰ চোৱা চিতা কৰে কেথলিন লাধৰে আৰু এওঁলোক ইয়ালৈ আহিছে নেমুৰ আচাৰ বনাবলৈ, যি অতি সহজ। ইয়াৰ বাবে এওঁলোকক প্ৰয়োজন কিছু নেমু, জলকীয়া, আদা, যি কাটি উঠাৰ পিছত এই উপকৰণসমূহত নিমখ আৰু তেল সংমিশ্ৰণ কৰা আৰু শেষত এই আচাৰসমূহ বটলত ভৰাই দিয়া হয়। কিছুদিনৰ বাবে এই আচাৰ ৰ'দত শুকুওৱা হয় আৰু তাৰ পিছত বিক্ৰীৰ বাবে সাজু কৰা হয় আচাৰ। सर लॉकडाउन जब शुरू हुआ तो लोग घरों में बैठे थे, काम काज कोई नहीं था बिल्कुल। मतलब वो आर्थिक हालात उनके बहुत कमज़ोर हो गए थे, हालात बद से बदतर हो गए थे, बहुत ख़राब थे। लोगों के पास मतलब राशन के लिए भी बड़ा मुश्किल हो रहा था। हमने एक ग्रुप शुरू किया, सेल्फ हेल्प ग्रुप, जिसमें 10 लेडीज़ को लिया और 10 लेडीज़ ने हमने यहीं पर बैठ के काम शुरू किया। মহিলাসকলে উপলব্ধি কৰিছে যে তেওঁলোকৰ এই আগ্ৰহেই তেওঁলোকৰ একতা। নিজৰ স্বেচ্ছাসেৱী সংস্থাৰ সৈতে থাকি তেওঁলোকে বহু কিবা কিবি উপাৰ্জন কৰিব পাৰে। সেয়েহে তেওঁলোকে মাস্ক, কাগজৰ খাম প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰি দিয়ে। सोच हमारी यही थी कि लेडीज़ जो है वो आत्मनिर्भर हो सकें और अपने मतलब घरों के हालात जो हैं उनके वो थोड़े ठीक हो सके। काम और कर सकते हैं, जैसे ये काम तो हमारे चल रहे, जूट का बैग बना सकते हैं, सिलाई का काम लेडीज़ कर सकती हैं, ब्यूटिशियन का काम कर सकती हैं। वो जिसमें मतलब जिस लेडी का इंटरेस्ट है उसको हम सिखा सकते हैं काम। इस उदाहरण से मैंने सीखा कि लोगों के पास, लेडीज़ के पास टैलेंट है लेकिन वो घर से बाहर निकल कर काम नहीं कर पाती। तो जो उनके पास टैलेंट है हम उसका यूज़ करेंगे और उनको काम देंगे और वो काम करेंगी, बाहर निकलेंगी और उनकी जो आमदनी है वो भी बढ़ेगी, आर्थिक स्थिति में बढ़ोतरी होगी। वो खुद से कुछ भी अपने लिए काम कर सकती हैं, अपने लिए जी सकती हैं, किसी के दूसरे के ऊपर निर्भर नहीं रहेगी। सिर्फ 10 लेडीज़ जो हैं उनका ही नहीं, मतलब 10 परिवारों की आमदनी बढ़ी है और वो जो लेडीज़ हैं उनका सशक्तिकरण भी हुआ है। तो हम कह सकते हैं कि ये एक मिसाल बन चुकी है कैथलिन का जो ग्रुप है कि दूसरी लेडीज़ के लिए, दूसरी औरतों के लिए। মহিলাসকলক সংস্থাপন কৰা দয়াল ভাট্টিৰ কেথলিনৰ দৰে মহিলা আমাৰ মাজৰে সঞ্জীৱনী চেম্পিয়ন। আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস। প্ৰতি বছৰে 10 অক্টোবৰৰ দিনটো বিশ্বজুৰি পালন কৰা হয় বিশ্ব মানসিক স্বাস্থ্য দিৱস ৰূপে। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসম তথা গুৱাহাটী মহানগৰীতো আজি পালন কৰা হৈছে বিশ্ব মানসিক স্বাস্থ্য দিৱস। সোমহিলৰ উদ্যোগত তথা সংস্কৃত দ্য গুৰুকুলৰ সহযোগত শ্ৰদ্ধাঞ্জলি কানন, নেহৰু পাৰ্ক আৰু তৰুণৰাম ফুকন উদ্যানত ব্যতিক্ৰমী কাৰ্যসূচীৰে এই দিৱসৰ আজি পালন কৰা হয়। মানসিক ৰোগৰ ক্ষেত্ৰত সজাগতাৰ উদ্দেশ্যেৰে অনুষ্ঠিত কৰা হয় এই বিশেষ আলোচনা চক্ৰ। লগতে অনুষ্ঠিত হয় চিত্ৰাংকন, গীত, কবিতা, বক্তৃতা অনুষ্ঠান তথা আমোদজনক ক্ৰীড়া অনুষ্ঠানো। উল্লেখযোগ্য যে 2017 চনৰ 20 ছেপ্টেম্বৰত জন্ম লাভ কৰা সোমহিল নামৰ সংস্থাটোৱে মধ্য আৰু নিম্ন আয়ৰ দেশসমূহত মানসিক স্বাস্থ্যৰ ওপৰত কাম কৰি আহিছে। শাৰীৰিক যদি কিবা এটা অসুস্থতা হয় মানুহে সেইটোক লৈ পেলাই
খুব সোনকালে ডক্টৰৰ ওচৰত পাইগৈ। কিন্তু মানুহে যদি কিবা সমস্যা হয়, যদি উদ্বিগ্নতা থাকে, উৎকণ্ঠা থাকে, আত্মহত্যাৰ প্ৰৱণতা থাকে, তেতিয়া মানুহে মানসিক ৰোগৰ চিকিৎসকৰ ওচৰলৈ যাবলৈ টান পায়। এটা সংকোচ তাৰমানে যে মানুহে মোক বলিয়া বুলি ক'ব নেকি, পাগল বুলি ক'ব নেকি। বিশ্বত এনেকুৱা বহুত শিল্পী সাহিত্যিক আছে যিবিলাক মানসিক ৰোগী আছিল, কিন্তু তেওঁলোকে তথাপি শিল্পকৰ্ম কৰি দিছিল। যেনে মোৰ পটককৈ নাম মনলৈ আছে ভিনচেণ্ট ভেন গঘ আৰু এডৱাৰ্ড মুক। তেওঁলোকে সেই মানসিক ৰোগৰ মাজেৰেও তাৰমানে পৃথিৱীত কিছুমান অমৰ চিত্ৰ উপহাৰ দি গৈছে। সংস্কৃতি দা গুৰুকুল স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ সহযোগত আয়োজন কৰিছোঁ আমি। উদ্দেশ্যটো হ'ল যে বিশ্ব মানসিক স্বাস্থ্য দিৱস। প্ৰত্যেক বছৰে আমি অক্টোবৰ 4 তাৰিখৰ পৰা বিশ্ব মানসিক স্বাস্থ্য সপ্তাহ আৰম্ভ কৰোঁ। এইবাৰৰ থিমটো হ'ল মেণ্টেল হেল্থ ইন আনইকুৱেল ৱৰ্ল্ড, অৰ্থাৎ বৈষম্যৰ পৃথিৱীত মানসিক স্বাস্থ্য। মানসিক ৰোগীৰ যত্ন আৰু সেৱাত গাফিলতি নহয় আৰু উপযুক্ত চিকিৎসা পায়, ধনী দুখীয়া উন্নত অনুন্নত সকলোৱে। এই বিষয়টোৰ ওপৰত আমি আজি কিছু বছৰৰ পৰা কাম কৰি আহিছোঁ। কলকাতাৰ আকাশে বতাহে এতিয়া শাৰদী সুগন্ধ। কলকাতাৰ সিংহী পাৰ্ক সাৰ্বজনীন দুৰ্গা পূজাৰ আয়োজন। এইবাৰ দুৰ্গা পূজাৰ থিম হৈছে কোভিড মহামাৰী আৰু বনানীকৰণ। কাঠ, বাঁহ, মাটি আৰু গছপুলিৰে সজোৱা হৈছে মণ্ডপ। আৰু এই ব্যতিক্ৰমী পূজা মণ্ডপ আগবঢ়াইছোঁ। ব্যতিক্ৰমী পূজা মণ্ডপ সন্দৰ্ভত আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱাই যুগুত কৰা কলকাতাৰ পৰা এই ৰিপৰ্ট। বতৰ এতিয়া শাৰদীয় দুৰ্গোৎসৱৰ আৰু দুৰ্গোৎসৱৰ এই সময়ছোৱাত কোভিড পৰিস্থিতি থাকিলেও কিন্তু মানুহৰ মাজত যিটো উৎসাহ, যি উদ্দীপনা, সেয়া একেবাৰে ম্লান পৰিব পৰা নাই। আমি বৰ্তমান উপস্থিত আছোঁ কলকাতাৰ সিংহী পাৰ্ক, যি সাৰ্বজনীন দুৰ্গা পূজা, সেই দুৰ্গা পূজাত উপস্থিত আছোঁ। আৰু তেওঁলোকে যদি আমি প্ৰথম দৃষ্টিতে চাওঁ, তেওঁলোকে এইবাৰ সেউজকৰণৰ ওপৰত যথেষ্ট গুৰুত্ব দিছে। তাৰ লগতে সংৰক্ষণ, প্ৰকৃতি সংৰক্ষণক তেওঁলোকে গুৰুত্ব দিছে। থিম তেওঁলোকৰ এইটোৱে। আৰু এই পৰিস্থিতিত যদি চোৱা যায় তেনেহ'লে বায়ুমণ্ডল লাহে লাহে দূষিত হ'বলৈ ধৰিছে, প্ৰদূষণ বাঢ়িছে। সেই প্ৰদূষণৰ বিৰুদ্ধে সেউজকৰণেই যে একমাত্ৰ আহিলা। সেউজীয়া থাকিব লাগিব, গছ থাকিব লাগিব, তেতিয়াহে মানুহ থাকিব। আৰু প্ৰাকৃতিক যি ভাৰসাম্যতা আছে, সেই ভাৰসাম্যতা বৰ্তাই ৰাখিবলৈ হ'লে প্ৰকৃতিক সংৰক্ষণ কৰিব লাগিব। আমি দেখুৱাইছোঁ তেওঁলোকে ইয়াত প্ৰথমেই যদি চাওঁ, মাটিৰ কলহ ইয়াত তেওঁলোকে ব্যৱহাৰ কৰিছে। মাটিৰ কলহ, তেওঁলোকে সেউজীয়া গছ ইয়াত তেওঁলোকে ব্যৱহাৰ কৰিছে। তাৰ লগে লগে যদি আমি ওপৰলৈ চাওঁ তেনেহ'লে সেউজীয়াৰ ওপৰত তেওঁলোকে যথেষ্ট গুৰুত্ব দিছে। আৰু যিটো মূল মণ্ডপ, সেই মূল মণ্ডপটোৰ যদি আমি ভিতৰলৈ লাহে লাহে সোমাই যাওঁ তেনেহ'লে ইয়াত দেখা পোৱা গৈছে যে তেওঁলোকে কাঠ, বাঁহ, মাটি এইবোৰ সামগ্ৰীয়ে তেওঁলোকে ব্যৱহাৰ কৰিছে। আৰু খুব সুন্দৰ দুৰ্গাৰ প্ৰতিমা এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে দুৰ্গাৰ প্ৰতিমা খুব সুন্দৰভাৱে তেওঁলোকে এনেধৰণে নিৰ্মাণ কৰি উলিওৱাৰ পিছত পূজা যিহেতু আৰম্ভ হৈছে, পূজাৰ বতৰ যিহেতু আৰম্ভ হৈছে, ইয়াত মই আগতেও কৈছোঁ যে কোভিড পৰিস্থিতি আছে। সেই কোভিড পৰিস্থিতিৰ মাজতো কিন্তু মানুহৰ মাজৰ যি উৎসাহ, যি উদ্দীপনা, সেই সকলোবোৰ কিন্তু এতিয়াও দেখিবলৈ পোৱা গৈছে। আমি যদি অকণমান কেমেৰাটো যদি আমি ওপৰলৈ নিওঁ তেনেহ'লে ইয়াত দেখিম যে ইয়াত চৰাই তেওঁলোকে চিম্বলিক হিচাপে তেওঁলোকে ইয়াত দেখুৱাব বিচাৰিছে প্ৰকৃতি কেনেধৰণে সংৰক্ষণ কৰিব পাৰি। গছ, মানুহ, প্ৰকৃতি সকলো একেলগে যে থাকিব লাগিব, সকলোৱে একেলগে সহাৱস্থান কৰিলেহে যে পৃথিৱীখন থাকিব, পৃথিৱীৰ ভাৰসাম্যতা ইয়াত বৰ্তি থাকিব। এই সকলোবোৰ তেওঁলোকৰ যি মূল মণ্ডপ, সেই মূল মণ্ডপটো সজোৱা যিখিনি আহিলা, সেই আহিলাখিনিয়ে এক প্ৰকাৰ তাৰেই ইয়াত উদাহৰণ দেখুৱাইছে। এই মুহূৰ্তত কমিটিৰ মানুহ আমি নাপালোঁ। आप कहाँ से? मैं कलकत्ता के। कोलकाता के। हाँ। यहाँ ये पूजा कब से चल रहा है? ये बहुत सालों से चल रहा है। ऐसा हमको एग्जैक्ट पता नहीं है, लेकिन बहुत सालों से चल रहा है। अभी तो कोविड का सिचुएशन है। हाँ। इस कोविड सिचुएशन में पहले का जो आनंद था वो थोड़ा कम हुआ है। जरूर कम होगा, क्योंकि पाबंदी लगाया गया ना सरकार से, तो फिर हाईकोर्ट से भी बताया गया क्या ये नियम इसको मानना है। तो फिर कोविड का कारण से कुछ असर तो पड़ा ही है, लेकिन हमारा जो बंगाल गवर्नमेंट है उसने कुछ पाबंदी हटा दिया गया, क्योंकि रात को निकाल सकते हो, पूरा रात खुला है। पहले तो 11 बजे से 5 बजे तक पाबंदी लगा हुआ था, कर्फ्यू, तो उसको उठा दिया गया। मतलब एक्सपेक्ट कर रहा है क्या काफ़ी भीड़ होगा।
সেয়াই মই কৈছোঁ যে ক'ভিড পৰিস্থিতি আছে, তাৰ মাজতো কিন্তু আনন্দ উৎসাহ যিখিনি আছে সেই উৎসাহ আনন্দ কমি যোৱা নাই। আৰু কলকাতাত যিহেতু এইবাৰ তেওঁলোকে 2টা বছৰ তেওঁলোকে ভালকৈ পূজা পাতিব পৰা নাছিলে, এইবাৰ কলকাতা পশ্চিমবংগ হাইকোৰ্টেও যদিও ইয়াত কিছু বাধা নিষেধ দিছে, তাৰপিছত চৰকাৰে কিছু ইয়াত শিথিলতা আনিছে। সেই শিথিলতাৰ বিষয়ে ইতিমধ্যেই ব্যক্তিগৰাকী উল্লেখ কৰিছে। আমি সিংহী পাৰ্ক দেখুৱালোঁ আৰু সিংহী পাৰ্কৰ লগতে আমি বিভিন্ন স্থানলৈ যাম আৰু তাতো কলকাতাৰ যি পূজাৰ আনন্দ কেনেধৰণৰ চলি আছে, মানুহৰ মাজত যি উৎসাহ যি উদ্দীপনা, সেই উৎসাহ উদ্দীপনা কেনেধৰণৰ আছে সেয়া সকলো আমি দেখুৱাই যাম। আৰু কলকাতাৰ পৰা সেয়া আছিল আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱা। কলকাতাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা পূজাৰ আয়োজনৰ প্ৰস্তুতি তথা কেনেকুৱা পৰিৱেশ সকলো আপোনালোকক দেখুৱাম। লৈছোঁ আন এটি বাণিজ্যিক বিৰতি।